उत्तर बरबिल 1 नं ब्लक समबाय समितियाव नुजादों बेले बेजे ডিলাৰে অলৰেডি আহি আছে তো ডিলাৰে খাই আছে আজি যেতিয়া মই এপ্লাইত গৈছোঁ এপ্লাই গৈ পেলাই যেতিয়া ৰিপৰ্টটো পাওঁ পিছত সম্পূৰ্ণভাৱে ইনকুৱাৰী কৰাৰ পিছত পালোঁ যে উত্তৰ বৰবিল লেম্পছ ডিলাৰ তপন দাসৰ হাতত অলৰেডি চাউল আহি আছে समबायनि नेहाथारिया मुलाम्फागिरिफोरनि रेशन कार्डखौ सिखोमानायनि अजद हावराघाटनि उत्तर बरबिल 1 नं ब्लक समबाय समितिनि नेहाथारिनि हेंथायै जाख्ल'नायनि अजद कार्बि आंलं जिल्ला हावराघाट ओनसोलनि उत्तर बरबिल 1 नं ब्लक समबाय समितिनि नेहाथारि तपन चन्द्र दासनि हेंथायै बेले बेजे खालामनायनि अजद होदों उत्तर बरबिल गामिनि नकुल चन्द्र दास आरो बिनि बिसि दुल्लता रानी दासआ उत्तर बरबिल 1 नं ब्लक समबाय समितिनि नेहाथारि तपन चन्द्र दासनि सेराव गोबां बार थांनानै रेशन कार्ड आरो सोरखारि माइरं मोननायनि सोमोन्दै खोथा बुङोब्ला नोंसोरनि मुङाव रेशन कार्ड गैया आरो माइरंबो फैया होनना थगायबोदों तपन चन्द्र दासआ राहा गोथे जानानै नकुल चन्द्र दासआ इन्टारनेटनि जोहै बिसि आरो गावनि मुङाव 1814020502 नम्बरनि फारिलाइयाव रेशन कार्ड थानाय आरो बेनिनो FPS ID नम्बरा 131400200284 नम्बराव थानायखौ रोखा जायो बे बिथिङाव उत्तर बरबिल 1 नं ब्लक समबाय समितिनि नेहाथारि तपन चन्द्र दासखौ नकुल चन्द्र दास आरो दुल्लता रानी दासनि मुङाव थानाय रेशन कार्ड आरो मोननांगौ माइरंखौ होनांगौ होनना मुलाम्फागिरि नकुल चन्द्र दासजों लोगोसे ओनसोलनि सांग्रां सुबुंफोरा खावलायो नङाब्ला आयेननि हेफाजाब लानाय जागोन होनना खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो মোৰ নাম শ্ৰী নকুল চন্দ্ৰ দাস মোৰ এটা ৰেচন কাৰ্ড উত্তৰ বৰবিল লেম্পছত ডিলাৰ শ্ৰী তপন দাস তাৰ আণ্ডাৰত আজি বহু বছৰ ধৰি এই ৰেচন কাৰ্ডৰ ৰেচন আহি আছে এতিয়া আমি বহুদিন হ'ল আমি এই ৰেচন কাৰ্ডো পোৱা নাই চাউলো দিয়া নাই ইয়াৰ তদন্তটো আমি কেনেকৈ পাইছোঁ যেতিয়া আমি নতুনকৈ এপ্লাই কৰিব গৈছোঁ তেতিয়া ইয়াৰ ডিটেইলছটো ওলাই আহে নেটত এই বস্তুটো দেখায় চিৰিয়েল নাম্বাৰ সহ নাম আৰু ৰেচন হোল্ডাৰ চাওক এইটো এটা যি দুৰ্নীতি এইটো এটা অতি ঘৃণনীয় আৰু অতি দুখজনক কথা মোৰ এটা পৰিয়াল বিগত ইমান বছৰত চৰকাৰী চাউল আৰু ৰেচন কাৰ্ডৰ পৰা যে বঞ্চিত হৈ আছোঁ এইটোতে মোৰ দুখ লাগিছে ইমান দিন চাউলটো ক'ত গ'ল কোনে খালে ডিলাৰে অলৰেডি আহি আছে তো ডিলাৰে খাই আছে আজি যেতিয়া মই এপ্লাইত গৈছোঁ এপ্লাই গৈ পেলাই যেতিয়া ৰিপৰ্টটো পাওঁ পিছত সম্পূৰ্ণভাৱে ইনকুৱাৰী কৰাৰ পিছত পালোঁ যে উত্তৰ বৰবিল লেম্পছ ডিলাৰ তপন দাসৰ হাতত অলৰেডি চাউল আহি আছে চিন্তা কৰক আজি পৰ্যন্ত সি এই চাউল সহ ৰেচন কাৰ্ডটো জব্দ কৰি ৰাখিছে কিহৰ কাৰণে ৰাখিছে অতি সোনকালে তপন দাসে এইটো আমাক সুব্যৱস্থা কৰি দিয়ক নহ'লে আমি ইয়াৰ একশ্যন ল'বলৈ আমি আইনৰ সাহাৰা ল'বলৈ বাধ্য হ'ম গতিকে এইটোৱেই আবেদন জনাইছোঁ আমি এইটো এটা কেলেংকাৰী এইটো আৰু এটা কথা ক'ব বিচাৰিছোঁ এই দুৰ্নীতি আৰু এই কেলেংকাৰীটো যাতে চৰকাৰ অতি সোনকালে গুৰুত্ব দি তদন্ত লৈ এই অপৰাধীক অৰ্থাৎ এই অন্যায়কাৰীক যাতে উচিত শাস্তি দিয়ে যাতে উচিত নকুল দাসৰ যেনেকা এই যে ৰেচন কাৰ্ড আজি কিমান বছৰ এইটো ৰেচন কাৰ্ড ওলাইছে পৰ্যন্ত ৰেচন কাৰ্ডটো এই মানে চাউল পোৱা নাই এনেকুৱা দুৰ্নীতি হ'লে কেনেকুৱা হ'ব ছাৰ এইটো আপোনাৰবিলাকে বিচাৰ কৰি থাক আমি যদি নকৰে তেনেহ'লে তাৰ সঙ্গে ময়ো থাকি পেলাই ময়ো জনসাধাৰণ ময়ো তাৰ লগত মানে হেৰি যোগাযোগ কৰি পেলাই এইটো মানে হেৰি কৰিব লাগিব ৰেচন কাৰ্ডটো এই স্বপন এই ডিলাৰ সেইটো মানে দিব লাগে আপুনিবিলাকে অলপ তদন্ত কৰি চাওক কি হয় আমি এইটোৱেই মানে আপোনাৰ গাঁতত আবৃত্তি
আমাৰ উত্তৰ বৰবিলত মাৰ্কেটিং আছে কিবা নকুল দাস বুলি নাম আমাৰ ঘৰৰ ওচৰত দুলুতাৰাণী দাস স্বামী নকুল দাস আজি বহু বছৰ ধৰি সিহঁতে ৰেচন নাপায় কেতিয়াও পোৱা নাই আজিলৈকে কিন্তু কাৰ্ডত নাম আছে এইটো কাৰ্ড নেটত চাব আপোনাৰবিলাক নেটৰ কাৰ্ডেহে কিন্তু নকলি আজিলৈকে একো পোৱা নাই এইটো কাৰণে যদি আমাৰ ডিলাৰ তপন দাস মাৰ্কেটিঙত তপন দাসে যদি নকলক এইটো চাউলটো দে আৰু কাৰ্ডটো যদি দে আমাৰ এইটোৱে আশা আৰু যদি তপনে নিদিয়ে তেনেহ'লে নকুল আৰু দুলুতাৰাণী দাসে চৰকাৰ কিবা আইনৰ আশ্ৰয় ল'ব বুলি আশা কৰি আছে উপায় নাই আৰু কি কৰিব সিহঁতে গৰীব মানুহ হয় ঠিকমতে খাবলৈও নাই ইমানে আমাৰ